নমস্কাৰ, কি খবৰ আপোনালোকে? আজি গম পাইছে যে ফাইনেল আছে পাঞ্জাৱ আৰু RCB IPL। তো গাইজ এতিয়াও মই ডিউটিতে আছোঁ, যাব পৰাই নাই। এইটো মই ডিউটিতে আছোঁ, ভাবিছিলোঁ যে IPL টিভিৰ গৈ পেলাই টিভিত চাম ৰুমত আৰামকৈ বহি পেলাই, কিন্তু আমাৰ অফিচত মিটিং হোৱাৰ কাৰণে মই গাইজ যাবই পৰা নাই। এইফালে আৰু কি হৈছে গম পাইছে, দেখাই আছোঁ আপোনাক। গাইজ তামাম বৰষুণ দি আছে, এইফালে দেখিছে, বৰষুণ দিছে তামাম। ৰেইনকোট অনা নাই মই কেনেকৈ যাম আজি গমে পোৱা নাই। এইফালে গাড়ীবিলাক ৰখি আছে ৰাস্তাত। গাইজ কি কৰিম এতিয়া, ইয়াতে থাকিব লাগিব। আজি ভাবিছিলোঁ সোনকালে যাম, কিন্তু দেৰি হৈ গ'ল গাইজ, কি কৰিম আৰু। আপোনালোকে কোনে কোনে চাই আছে আৰু কাৰ ছাপোৰ্টাৰ আজি, পাঞ্জাৱ নে আমাৰ অফিচটো? গাইছে এইটো হৈছে আমাৰ অফিচটো, ইয়াতে মই কাম কৰোঁ। ইয়াতে ৰখি আছোঁ, এতিয়া কি কৰিম উপায় নাই, বহি আছোঁ, জিৰাই আছোঁ, মোবাইলতে টিভি চাব, মোবাইলতে খেলা চাব লাগিব গাইজ। এইফালে এইটো হৈছে ৰিচিপশ্যন, এনেকৈ বহি আছোঁ। কেতিয়া মিটিং শেষ হ'ব, কেতিয়া যাব পাৰিম, কি কৰোঁ উপায় নাই। বেলেগৰ আণ্ডাৰত কাম কৰিলে এনেকুৱাই হৈ যায়, উপায় নাই, কৰিব লাগিবই, কি কৰিম আৰু উপায় নাই।